কাৰ্যসূচী আছে? আজি আমাৰ কালাপানী ছুপাৰ লীগৰ ফাইনেল খেলখন আছিল। আমাৰ হাটশিঙিমাৰী আৰু ভেলিডেগঞ্জৰ মাজত ফাইনেল খেলখন ভাল খেল হ'ল। ইয়াতে প্ৰতি বছৰে খেল হৈ আছে আৰু প্ৰথমৰ পৰাই আছোঁ জড়িত হৈ আছোঁ আৰু দেখিলোঁ যে লাহে লাহে সিহঁতে ভালভাৱে আগবাঢ়ি গৈ আছে। এতিয়া কথা হ'ল যে অহা দিনত আমি ক্ৰিকেটৰ প্ৰতি যিটো উৎসাহ আছে, উৎসাহটো কেনেদৰে আমি হাৰ্নেছ কৰি ইয়াৰ পৰা প্লেয়াৰ বাহিৰলৈ পঠাব পাৰোঁ, ইয়াতে কেনেকৈ আমাৰ ক্ৰিকেট টীম বনাব পাৰি সেইটো যত্ন কৰিব লাগিব। এছিয়াৰ আজি কোন দল জয় হৈছে? আজি কোন দল জয় হৈছে? আজি আমাৰ দুটা ওচৰা ওচৰি দলে হয়, এটা হাটশিঙিমাৰী আৰু এটা ভেলিডেগঞ্জ জয় হ'ল। কি ক'ব ৰাইজলৈ কি ক'ব? ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ৰাইজ আহিছে ইয়াত আৰু লগতে ৰাইজ খুব সুস্থভাৱে খেলখন উপভোগ কৰিলে, সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াতে আমি এটা মেছেজ দিব লাগিব যে আমাৰ ক্ৰিকেটৰ প্ৰতি যি উৎসাহ আছে, সেই উৎসাহটো আমি কেনেদৰে ফলাফলত পৰিণত কৰিব পাৰোঁ। ইয়াতে ক্ৰিকেট টীমৰ আমাৰ দৰকাৰ আছে। আমি এতিয়ালৈকে আছাম লেভেলত কম্পিট কৰিব পৰা নাই। এছিয়াৰ যিটো এফিলিয়েশ্যন আছে, সেইটো এফিলিয়েশ্যনটো আমাৰ খুব সোনকালে ল'ব লাগে। তো লাহে লাহে আমি ইয়াৰ পৰা যিখিনি টেলেণ্ট আছে, সেই টেলেণ্টখিনি কেনেকৈ আগুৱাই ল'ব পাৰি তাৰ যত্ন কৰিব লাগে। আজি কি আছিল? দুটা টিমই ভাল কোনখন দল জয়ী হ'লে আজি? আজি হেলদিগঞ্জ শুনা পাইছোঁ আপুনি প্ৰথম পুৰস্কাৰ দিছে, এই ক্ষেত্ৰত ৰাইজলৈ কি মেছেজ দিব আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ মানে খেলৰ প্ৰতি আৰু কিবা কৰিব নেকি? মই প্ৰথম পুৰস্কাৰ দিছোঁ, এইবাৰো দিছোঁ, যোৱাবাৰো দিছোঁ আৰু মই দি থাকিম। আৰু ৰাইজক অফাৰ এটা দিছোঁ, ইয়াৰ লোকেলত কোনো ধৰণৰ ফিল্ড যদি আমি কিনিব পাৰোঁ, মই মোৰ তৰফৰ পৰা 20 লাখ টকা ডনেট কৰিম। আৰু যিবিলাক আমাৰ দুৰ্বল নকৰি সকলো ৰাইজে, যিমান আমাৰ লিডিং পাৰ্চন আছে, যিমান ছ'চিয়েল ৱৰ্কাৰ আছে, সকলোৱে এটা ভাল ফিল্ড ব্যৱস্থা কৰি দিব পাৰোঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে।